যি পৰীক্ষিত ৰাজাই কৈছিল যে য'ত প্ৰচুৰ সুবৰ্ণ সংঘৰ্ষিত হয় সেই স্থানত তুমি থাকিবা। এদিন আকৌ পৰীক্ষিত ৰাজাই নিজেই ভুল কৰিলে। ৰাজ্যৰ বহিঃপ্ৰান্তৰ সীমামূৰীয়া যিবিলাক প্ৰজা আছে সেই সীমামূৰীয়া প্ৰজাবিলাকক বন্য জন্তুৱে আমনি কৰে কেতিয়াবা কেতিয়াবা, আৰু সেইসকলৰ পৰা প্ৰজাগণক নিষ্কৃতি দিবৰ কাৰণে পৰীক্ষিত ৰজাই মৃগয়া কৰে। মৃগয়া মানে মৃগবধ কৰাটোকে মৃগয়া নকয়, বন্য জন্তুক হিংস্ৰ জন্তুক মানুহৰ পৰা বচাবৰ কাৰণে ৰজাই যিটো যাত্ৰা কৰে তাকো মৃগয়াৰে অন্তৰ্ভুক্ত কৰে। গতিকে সেই মৃগয়া কৰিবলৈ যাওঁতে ভুলবশতঃ যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞত পাতিবৰ কাৰণে যি সহস্ৰ ৰজাক বন্দী কৰি থোৱা জৰাসন্ধ ৰজা, যি ৰজাক ভীমে বধ কৰিছিলে, আৰু তেতিয়া বিজয়ৰ চিনস্বৰূপে জৰাসন্ধৰ সেইটো লৈ আহিছিলে, ৰাজমুকুটটো লৈ আহিছিলে। গতিকে সেই ৰাজমুকুটটো যে কোনেও পৰিধান নকৰে সেই সম্পৰ্কে যুধিষ্ঠিৰে সাৱধান বাণী শুনুৱাই দিছে যে এই মুকুটটো যাতে কোনেও গ্ৰহণ নকৰে। কিন্তু সিদিনা কি হ'ল, হঠাতে বৰপেৰাটোত এই মুকুটটো দেখি তেওঁ পিন্ধিবৰ মন গ'ল, আৰু পিন্ধিবৰ মন গৈ তেওঁ সেইটো নিজৰ শিৰত লগালে। মৃগয়া কৰিবলৈ গ'ল, তেওঁ অণ্ঠকণ্ঠ শুকাই গ'ল, পিয়াসত আতুৰ হৈ তেওঁ সমীপ মুনি আশ্ৰমত সোমালে। মুনি আকবৰ আছিল সমাধি ধ্যানত। সমাধি মানে আমাৰ ধ্যানৰ যিটো শেষ স্তৰ তাক সমাধি ধ্যান বুলি কয়, আৰু সেই সমাধিত পৰম ব্ৰহ্মৰ লগত পোনপটীয়াকৈ বিলীন হৈ থাকে। তেনে সময়ত পাৰ্থিৱ জগতৰ কোনো ঘটনা বা পৰিঘটনাই সেই সমাধি ধ্যানত থকা ব্যক্তিজনক স্পৰ্শ নকৰে, আৰু সেইবাবেই সমাধি ধ্যানত নিমজ্জিত সমীপ মুনিৰ কোনো সমিধান নাপায়। ক্ৰোধত উত্তেজিত হৈ তেওঁ অকাৰ্য কৰি পেলালে। কিনাৰতে থকা এটা মৰা সাপ তেওঁ ডিঙিটো লমাই দিলে, আৰু তেওঁ পুত্ৰ শৃংগী মুনি আহি দেখিলে যে নিজৰ পিতাকক কোনে এনেধৰণে অপমান কৰি থৈ গ'ল। তেওঁ ক্ৰোধত একো নাই হৈ ক্ৰোধত তেওঁ হিতাহিত জ্ঞান হেৰুৱাই তেওঁ অভিশাপ দিলে যে যিজনে এনে ঘৃণনীয় কাৰ্য কৰিছে অহা 7 দিনৰ ভিতৰত তেওঁক তক্ষকে দংশন কৰিব, আৰু সেই দংশনত তেওঁৰ মৃত্যু ঘটিব। ৰজাই মৃগয়াৰ পৰা উভতি গৈ যেতিয়া পুনৰ তেখেতে এই মুকুটটো খুলিলে, যিটো মুকুটত কলিয়ে বাহ লৈছিল, সেই মুকুটটো খোলাৰ লগে লগে তেওঁ স্বজ্ঞান আহিলে। স্বজ্ঞান আহিলে তেওঁৰ প্ৰিয় পত্নী আৰু পুত্ৰ জন্মেজয়ক মাতিলে, মাতি ক'লে যে আমাৰ দ্বাৰা আজি বৰ এটা অকাৰ্য সংঘটিত হ'ল। বোলে কেনেধৰণৰ অকাৰ্য? যে এনেধৰণৰ অকাৰ্য যিটো কাৰ্য আনে যদি কৰিলেহেঁতেন তেনেহ'লে মই ৰজা হিচাপে মৃত্যুদণ্ড দিলোঁহেঁতেন, কিন্তু এতিয়া মই ৰজা, মই নিজকে কি দণ্ড দিওঁ? কিন্তু মোৰ দণ্ড হৈছে মোক শৃংগী মুনিয়ে অভিশাপ দিছে 7 দিনৰ ভিতৰত মোক তক্ষকে দংশন কৰিব। গতিকে যিহেতু মই মহাপাপ কৰিছোঁ তাৰ ফল ভুগিব লাগিব, গতিকে মই এতিয়া মৃত্যুটো মোৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু মোক মুক্তিৰ প্ৰয়োজন আছে। গতিকে মোক মুক্তিৰ সন্ধান কোনে দিব? তেওঁ এই বিষয়ে ৰাজসভাত আলোচনা কৰিলে। বিভিন্ন জ্ঞানী ঋষি মহাঋষিয়ে তেওঁক বিভিন্নজনে বিভিন্ন কথা ক'লে। কোনোবাই যজ্ঞ কৰিবলৈ ক'লে, কোনোবাই পূজা কৰিবলৈ ক'লে, অনেক কৰিবলৈ ক'লে, কিন্তু কাৰো কথাতেই পৰীক্ষিতৰ মন আশ্বস্ত নহ'ল। আৰু সেয়ে তেওঁৰ ৰাজসভাত যেতিয়া ব্যাসপুত্ৰ শুকমুনিয়ে প্ৰৱেশ কৰিলে, তেতিয়া শুকমুনিৰ মুখে তেওঁ ভাগৱত শ্ৰৱণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে, আৰু সেইমতে নৈমিষা অৰণ্যত 28,000 ঋষিৰ সহিতে পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰালে। আৰু সেই ভাগৱত শ্ৰৱণৰ পৰিশেষত 7ম দিনৰ দিনা তক্ষকে দংশন কৰিলে পৰীক্ষিতক, আৰু পৰীক্ষিতে মুক্তি লাভ কৰি স্বৰ্গলৈ গমন কৰিলে। এই হৈছে আমাৰ ভাগৱতৰ মূল কথা, য'ৰ পৰা আমাৰ ভাগৱত হৈছে।
এতিয়া এই ভাগৱতৰ ইমান এখন বিশাল গ্ৰন্থ, এই বিশাল গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই কি কথা আছে, এই কথা আমি নিশ্চিতভাৱে পুংখানুপুংখভাৱে আমি ইয়াক ব্যাখ্যা কৰিবলৈ গ'লে বছৰ বছৰ লাগিব। কিন্তু এতিয়া আমাৰ সন্মুখত অহা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে ভাগৱত আমি কিয় পঢ়িব লাগে, ভাগৱত কোনে পঢ়িব লাগে, বা ভাগৱত কোনে শ্ৰৱণ কৰিব লাগে, বা ভাগৱত কিয় শ্ৰৱণ কৰিব লাগে। এই কথাকেইটা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আমাৰ যিসকল বৃদ্ধ বয়সস্থ লোকে ইয়াতে উপবিষ্ট হৈ ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে, তেখেতসকলে শ্ৰৱণ কৰি ভগৱন্তৰ লীলাময় গুণৰ কথা শুনি মাত্ৰ আত্মতৃপ্তি লাভ কৰিব পাৰিব। কিন্তু ব্যক্তিগত জীৱনত ভাগৱত পাঠৰ দ্বাৰা তেওঁলোকৰ কোনো ধৰণৰ উন্নতি সাধন নহয়। কিয়নো ভাগৱত কেৱল যিসকলে এই সংসাৰ পথত অগ্ৰসৰ হ'বলৈ আৰম্ভ কৰিছে, যিসকলে সংসাৰ পথত ইতিমধ্যে অগ্ৰসৰ হৈছে, তেওঁলোকে ভাগৱত পাঠ বা তেওঁলোকে ভাগৱত শ্ৰৱণ কৰি সেইখিনি প্ৰায়োগিক দিশত যদি তেখেতসকলে গ্ৰহণ কৰে, তেতিয়া ভাগৱত পাঠৰ প্ৰাসংগিকতা থাকিব। আৰু এই যে ভাগৱত পাঠৰ প্ৰাসংগিকতাৰ বিষয়ে আমি যদি কওঁ যে যিসকল ব্যক্তিয়ে এই ভাগৱত যি শাস্ত্ৰ, এখন কেৱল মাত্ৰ ঈশ্বৰৰ গুণানুকীৰ্তন সম্বলিত শাস্ত্ৰ নহয়, ভাগৱত হৈছে এক বিজ্ঞান। যে আমাৰ আধুনিক বিজ্ঞানে আমাৰ শৰীৰটো ব্যাখ্যা কৰি দিব পাৰিব, কিন্তু আমাৰ মনটো ব্যাখ্যা কৰি দিব নোৱাৰে। কিন্তু একে সময়তে মন আৰু শৰীৰক ব্যাখ্যা কৰি ব্যক্তিৰ জীৱন শৃংখলিত হোৱাৰ কাৰণে, ব্যক্তিৰ জীৱন সুন্দৰ হোৱাৰ কাৰণে যিখিনি উপাদানৰ প্ৰয়োজন হয়, সেই উপাদানখিনি ভাগৱতত সন্নিৱিষ্ট হৈ আছে। এতিয়া আমি ভাগৱতৰ যিটো প্ৰাসংগিকতা, যে ভাগৱতত থকা এই অমৃতময় লীলা কথা শুনি আমি কেনেকৈ আমাৰ সংসাৰখন, আমাৰ ভৱিষ্যত জীৱনটো বা আমাৰ ভৱিষ্যত প্ৰজন্মক কেনেকৈ সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ এটা উদাহৰণৰ এটা কাহিনীৰ জৰিয়তে মই আপোনালোকক উদাহৰণ দিব বিচাৰিছোঁ। আপোনালোকে জানে যে দৈত্যেন্দ্ৰ হিৰণ্যকশিপু, তেওঁৰ পত্নীৰ নাম কয়াধু, আৰু কশিপুৰ পিতৃৰ নাম কি? কাশ্যপ, আৰু মাতৃৰ নাম হৈছে দিতি। সেইফালৰ পৰা কাশ্যপ এজন মহাপাগ্ৰশীল ঋষি আৰু দিতি হ'ল দক্ষৰ কন্যা। তেওঁলোকৰ সন্তান হ'ব লাগিছিল গুণৱান, ভাল সন্তান হ'ব লাগিছিল, কাৰণ এজন ঋষি ব্ৰাহ্মণ আৰু আনজন হৈছে প্ৰজাপতি দক্ষৰ কন্যা। দক্ষ হৈছে সেই সময়ৰ সমাজ ব্যৱস্থাৰ এজন অতি পণ্ডিত লোক। কিন্তু তেওঁলোকৰ এই যে দিতি আৰু কাশ্যপৰ পুত্ৰ হ'লগৈ কোন? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। কিয়? কাৰণ আমি জানো যে সায়ংকালে দিতি কাশ্যপ মিলনান্তি, অৰ্থাৎ সন্ধ্যাকালে কাশ্যপ আৰু দিতিৰ মিলন ঘটিছিল, আৰু তাৰ মিলনৰ ফলস্বৰূপে সেই অসৎ সময়ত জন্ম হোৱা সন্তানে অসৎ চৰিত্ৰ গঠন হৈছিল। আকৌ উল্টাকে চাওক, যিজন হিৰণ্যকশিপু জিঘাংসু প্ৰকৃতিৰ লোক, নিষ্ঠুৰ স্বভাৱৰ লোক, অসুৰ স্বভাৱৰ লোক, তেওঁৰ পত্নী কয়াধু, তেওঁ বাৰু শান্তিকন্যা, ভক্তিকন্যা, কিন্তু তেওঁৰ লোকৰ সন্তান প্ৰহ্লাদ হ'ব লাগিছিলে অত্যন্ত উদণ্ড। কিন্তু প্ৰহ্লাদ আকৌ কি হ'ল? ভক্তিমন্ত এজন সন্তানৰ জন্ম হ'ল। এতিয়া আমাৰ মনতে এটা প্ৰশ্ন স্বাভাৱিকতে উদয় হয় যে এই ঘটনাটো কিয় হ'ল, যে প্ৰহ্লাদৰ ইমান ভাল কেনেকৈ হ'ল? কাৰণ আমি জানো যে পিতৃ আৰু মাতৃ যেতিয়া উভয়ে ভাল হ'ব, তেতিয়াহে সন্তান ভাল হ'ব। কাৰণ আমি সন্তান 7টা ধাতুৰ দ্বাৰা নিৰ্মাণ কৰা হয়।
সেই 7টা ধাতু কি? ৰসাদ ৰক্তু, ৰসাদ ৰক্তু ততু মাংসা, মাংসাদ মেদু প্ৰজায়তে, মেদস অস্থি ততু মজ্জা ততু শুক্ৰ সম্ভৱ। অৰ্থাৎ ৰসৰ পৰা ৰক্ত হ'ল, ৰক্তৰ তাৰ পৰা আকৌ মাংস হ'ল, মাংসৰ পৰা মেদ হ'ল, মেদৰ পৰা অস্থি হ'ল, অস্থিৰ পৰা মজ্জা হ'ল, মজ্জাৰ পৰা শুক্ৰ। এই 7টা ধাতু। এই 7টা ধাতুত মাতৃৰ 3টা ধাতু থাকে আৰু পিতৃৰ 4টা ধাতু থাকে। এতিয়া যদি হিৰণ্যকশিপুৰ যে অসুৰ স্বভাৱৰ ব্যক্তি, তেওঁৰ 4টা ধাতুৱেইটো বেয়া, কাৰণ তেওঁ কোনো প্ৰকাৰে নাৰায়ণৰ নাম শুনিবলৈ ইচ্ছা নকৰে, তেওঁ নিজকে ঈশ্বৰ বুলি ঘোষণা কৰে, নাৰায়ণৰ বিৰুদ্ধ তেওঁ জীৱনৰ ব্ৰত, তেনেহ'লে সেইজন হিৰণ্যকশিপুৰ ঔৰসে ভক্ত প্ৰহ্লাদৰ কেনেকৈ জন্ম হ'ল? তেতিয়া এনেকুৱা প্ৰশ্ন এটা আকৌ উদয় হওঁতে আমাৰ মনত আকৌ উত্তৰ এটাও আহে। উত্তৰটো কি? যে কীৰ্তন শাস্ত্ৰত এটা মানে আমি পাইছোঁ শাস্ত্ৰত যে যেতিয়া কয়াধুৰ গৰ্ভত প্ৰহ্লাদ আছিল, তেতিয়া তেওঁ নাৰদ মুনিক লগ পাইছিল, আৰু নাৰদ মুনিৰ পৰা বৈষ্ণৱ জ্ঞান পোৱাৰ কাৰণে প্ৰহ্লাদ ভক্তিমন্ত হ'ল। কথাটো সঁচা, কিন্তু সেইকাৰণে প্ৰহ্লাদ বৈষ্ণৱ হোৱা নাই। যদি হ'লহেঁতেন তেনেহ'লে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও নিলিখিলেহেঁতেন যে জৈখানি পিতৃ তপস্যাক গৈলা, দেখি দেৱগণ সংশয় ভৈলা, জানিল পিতৃক খাইলেক উই, নগৰ বেৰিয়া লগাইলা জুই, দানৱগণে ভয়ে ভংগবৰ, পুত্ৰ ভাৰ্যাৰী দিলে লৱৰ, মিলিলে দৈত্যৰ আপদ ঘূৰ, ইন্দ্ৰে ধৰিলেক মাতৃক মূৰ, আপোন থানক নেন্ত্ৰ আজুৰি, কান্দিল মাৱে মুখে বস্ত্ৰ জুৰি, কৰে আত্মৰাৱ ৰাজ মহিষী, দেখিয়া বুলিলে নাৰদ ঋষি, ইহাংকৰা এৰা সুৰপতি, একে পৰস্ত্ৰী আৰু মহাহতী, মাতিলে ইন্দ্ৰে নাৰদক পাছে, এই ৰৌদৰে শিশু এক আছে, টাংক মাৰি দিব এক মেলানি, শুনিয়া নাৰদে বুলিলে বাণী, নিষ্পাপ পুৰুষ আছে গৰ্ভত, সাক্ষাৎ এইটো মহাভাগৱত। কি বুলি কৈছে? যে ইন্দ্ৰ, তুমি যি দৈত্য পত্নী কয়াধুক হৰণ কৰিছা, হৰণ কৰাৰ উদ্দেশ্য সম্পৰ্কে তুমি কৈছা যে এওঁৰ গৰ্ভত থকা সন্তানটোক তুমি বধ কৰিবা আৰু তাৰপিছত এৰি দিবা, কিন্তু তুমি কোনো কাৰণতে এই কয়াধুৰ গৰ্ভত থকা সন্তানটি হত্যা কৰিব নোৱাৰা, বধ কৰিব নোৱাৰা, কাৰণ তেওঁ মহাভাগৱত। তাৰমানে নাৰদে লগ পোৱাৰ আগতেই কয়াধুৰ গৰ্ভত মহাভাগৱতৰ জন্ম হ'ল। সেই মহাভাগৱত কেনেকৈ জন্ম হ'ব? যদি 4টা ধাতু সম্বলিত পিতৃজনেই যদি জিঘাংকুৰ প্ৰকৃতিৰ হয়, অসুৰ স্বভাৱৰ হয়, আচলতে কথাটো সেয়া নহয়। তাৰ কাৰণে কথা আমি অকণমান পিছলৈ যাবগৈ লাগিব। যেতিয়া বৰাহ ৰূপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰিছিল, তেতিয়া তেওঁ হিৰণ্যাক্ষক নিজৰ দন্ত লগ্ৰে বধ কৰিছিল। ভাতৃবধৰ খবৰ পাই হিৰণ্যকশিপুৰ ক্ৰোধত জ্বলি উঠিছিল যে যি নাৰায়ণে মোৰ একমাত্ৰ ভাতৃক কিমান নিষ্ঠুৰভাৱে হত্যা কৰিলে, এই নাৰায়ণ নিধনেসমূহ মোৰ জীৱনৰ একমাত্ৰ পণ, আৰু তাৰ কাৰণে মই মোৰ সমস্ত শক্তি প্ৰয়োগ কৰিম। এই কথা তেওঁ মাতৃ দিতি দেৱীৰ আগত প্ৰকাশ কৰিলে, আৰু মাতৃ দিতিয়ে ক'লে যে তই কোনো কাৰণতে নাৰায়ণক এনেধৰণে সন্মুখীন হ'ব নোৱাৰিবি, কাৰণ নাৰায়ণ হ'ল মহাশক্তিমান। গতিকে তই হিমগিৰি পৰ্বতলৈ যা, তাতে গৈ তই ব্ৰহ্মাদেৱক আৰাধনা কৰ, আৰু ব্ৰহ্মাদেৱে তোক যেতিয়া মনোমত বৰ দিব, তেতিয়াই তই নাৰায়ণৰ সন্মুখীন হ'ব পাৰিবি। মাতৃৰ পৰামৰ্শ শিৰোগত কৰি কালিলৈ ব্ৰহ্ম পুৱাতে যাব হিৰণ্যকশিপুৰ হিমগিৰি পৰ্বতত ব্ৰহ্মাদেৱক আৰাধনা কৰিবৰ কাৰণে। আৰু তেনে সময়তে তেওঁ নিজ প্ৰিয় পত্নী কয়াধুক মাতি আনি ক'লে যে প্ৰিয়ে, কালিলৈ মই ব্ৰহ্মপুৱাৰ মাহেন্দ্ৰখনত যাত্ৰা কৰিম হিমগিৰি পৰ্বতলৈ, মোৰ উদ্দেশ্য এই। তেতিয়া কয়াধুৱে ক'লে যে স্বামী, আপোনাৰ এই যাত্ৰাত যাতে আপোনাৰ এই উদ্দেশ্য যাতে সম্পূৰ্ণৰূপে আপোনাৰ উদ্দেশ্য সিদ্ধি হয়, তাৰ কাৰণে মই গৃহতে থাকি ব্ৰহ্মাদেৱক আৰাধনা কৰিম, কিন্তু যিহেতু কালিলৈ পুৱাই আপুনি যাবগৈ, আজি আপুনি মোক দুটা কথা
ৰক্ষা কৰি দিব লাগে। বোলে কি কথা? তে প্ৰথম কথা যে আজি এই মুহূৰ্তৰ পৰা কালিলৈ বিদায়ৰ মুহূৰ্তলৈকে আপুনি মোক কোনো কাৰণতে অকলশৰে এৰিব নোৱাৰিব। আৰু দ্বিতীয়তে এই মুহূৰ্তৰ পৰা কালিলৈ বিদায়ৰ মুহূৰ্তলৈকে আপুনি মোৰ কোনো কথাতেই ক্ৰোধ কৰিব নোৱাৰিব। তেতিয়া হিৰণ্যকশিপুৱে মনতে ভাবিলে যে ইমান দিনৰ কাৰণে মই যামগৈ, মই কেতিয়া আহোঁ তাৰো কোনো নিশ্চয়তা নাই। সেইকাৰণে তেওঁ কয়াধুক সুধিছেও যে কয়াধু, মোৰ যদি আহোঁতে পলম হৈ যায় তুমি মোৰ কাৰণে ৰবানে? বোলে মই আপোনাৰ কাৰণে অপেক্ষা কৰিম। আৰু মোৰ যদি তপস্যাত মোৰ ফলৱতী নহয়, তাতেই মই সাধনা কৰি কৰি যদি মই এই দেহা বিসৰ্জন দিওঁ তেতিয়া বোলে স্বামী হাঁহি হাঁহি ময়ো মৃত্যু গ্ৰহণ কৰিম, কিন্তু তথাপিতো পৰপাৰে মোৰ আপোনাৰ লগত মিলন হ'ব, তথাপিতো আপোনাৰ ব্যতিৰেকে মোৰ হৃদয়ত অন্য পুৰুষক মই কেতিয়াও স্থান দিব নোৱাৰোঁ। কিন্তু আপুনি মোৰ আজি কথা দুটা ৰক্ষা কৰি দিয়ক। বোলে কথা দুটা কি? বোলে এই কথা, মোক আজি খং কৰিবও নোৱাৰিব, এই মুহূৰ্তৰ পৰা বিদায় মুহূৰ্তলৈকে আপুনি না খং কৰিব পাৰিব না মোক ত্যাগ কৰিব পাৰিব। এতিয়া কশিপুৰে ভাবিলে এইটোনো কি ডাঙৰ কথা, ইমান দিনৰ কাৰণে গুচি যাম, মানুহগৰাকীৰ লগত থাকিবলৈ এই মাত্ৰ সময়কণ, এইকণ তেওঁক দিম মই। আৰু ক্ৰোধ কৰাৰ কথাটো ক'ৰ পৰা আহিলে? কাৰণ কাইলৈ যামেই যেতিয়া আজি কিবা নক'বলগীয়া কথাও যদি মানুহগৰাকীয়ে কয় সেইখিনি শুনি ল'ম। আৰু তেওঁ তেনেতে ভাবিলে, ক'লে বোলে হ'ব, বোলে স্বামী এনেধৰণে নহ'ব, আপুনি সত্যতাবদ্ধ হ'ব লাগিব। তেওঁ ভাবিলে এইটো কি কথাটো সত্যতাবদ্ধ হ'বলৈ? তেওঁ গতিকে হয় তিনি হয়ত খাই দিলে। দিনটো কাম বন সামৰিলে কয়াধুৱে। কাম সামৰি অপৰাহ্ন বেলা অৰ্থাৎ আবেলি বেলিকা নিজৰ স্বামীক ক'লে, বোলে বৌলকচোন স্বামী, মই আমাৰ ৰাজ উপবনখন, ৰাজ উদ্যানখন মই কেনেকৈ সজাইছোঁ আপুনি বৌলকচোন এবাৰ চাবলৈ। আপোনাক মই সদায় লগ ধৰি থাকোঁ, আপুনি ৰাজকাৰ্যৰ ব্যস্ততাক দোহাই দি কেতিয়াও মোৰ হাতেৰে নিৰ্মিত হোৱা এই সুন্দৰ উদ্যানখন দেখা নাই। আজি বৌলকচোন যাওঁ। তে পত্নীৰ কথাত যিহেতু তেওঁ বাক্যতে বন্দী হৈ আছে, তেওঁ ভাবিলে ঠিক আছে, এতিয়াতো মই আৰু ৰাজকাৰ্য নকৰোঁৱে, বাকীবিলাকৰ দায়িত্ব পালন কৰিব, গতিকে মই যাওঁ আজি কয়াধুৰ লগতে প্ৰকৃতিৰ সেই শোভা চাবলৈ। তো দুয়োজন গৈছে লাহে লাহে খোজকাঢ়ি, বিভিন্ন মিঠা আলাপ কৰি মিষ্টভাষী হৈ তেওঁলোক দুয়োজনে গৈ আছে। দৃশ্যটো দেখিলে এনে যেন লাগিব তেওঁলোক যেন ইতিমধ্যে তেওঁলোকৰ 4টা সন্তান হোৱাই নাই, তেওঁলোক যেন নৱদম্পতীহে। সেইধৰণে নৱদম্পতীয়ে যেনেকৈ খুব হাঁহি মাতি খুব আবদাৰেৰে কথা পাতে, তেওঁলোকো দুই গৈ আছে। কথা পাতি এটা সময়ত এজোপা সুন্দৰ গছৰ তলত কয়াধুৰ লগত কশিপুৱে বহি দিলে। দেখিছে প্ৰকৃতিৰ এক সুন্দৰ দৃশ্য, চাৰিওফালে মৌ-মাখি, ভুমুৰেৰ মধুৰ গুঞ্জন, মাজে মাজে আকৌ কোকিলৰ ধ্বনি, দূৰতে নাচি আছে কেইটামান হৰিণা। ইমান এক সুন্দৰ পৰিৱেশত তেওঁলোকে কথা পাতি থাকোঁতেই সেই গছজোপা ওপৰৰ পৰা এটা চৰায়ে মাত লগাই দিলে নাৰায়ণ বুলি। তেতিয়া কশিপুৱে যিটো নাৰায়ণৰ নাম শুনিব নোখোজে, তেওঁ কয়াধুক ক'লে, বোলা কয়াধু, আমি এই স্থান পৰিত্যাগ কৰোঁ। কয়াধুৱে বুজিলে যে নাৰায়ণৰ নামটো শুনি স্বামী উত্তেজিত হৈছে। বোলে ৰ'ব বহক, এইমাত্ৰ যে চৰাইটোৱে এটা শব্দ ক'লে, সেই শব্দটো কি বুলি ক'লে আপুনি মোক কওকচোন। তেতিয়া কশিপুৱে কৈছে, সেইকাৰণেতো মই এডোখৰত নাথাকোঁ বুলি কৈছোঁ। যিটো মাত মই শুনিব নোখোজোঁ, যিটো নাম মই কোনোখানে ল'ব নোখোজোঁ, আৰু যাৰ বিনাশৰ উদ্দেশ্যে মই কালিলৈ যাত্ৰা কৰিম, সেই নামটো মই কেতিয়া মুখত নলওঁ। নহয় স্বামী, আপুনি কওকচোন কি বুলি মাতিলে মই ঠিক ধৰিব নোৱাৰিলোঁ। অগত্যা এতিয়া তেওঁ কথা দি থৈছে, সত্য আবদ্ধ, খঙো কৰিব নোৱাৰে আৰু কথাটো পেলাবও নোৱাৰে। সেইকাৰণে তেওঁ উপায় নোহোৱাকৈ ক'লেগৈ আৰু লাষ্টত গৈ যে নাৰায়ণ এই নামটোকে মাতি আছে। তাৰপিছত আকৌ কিবা কিবি কথা পাতে, চৰাইটোৱে আকৌ নাৰায়ণ বুলি মাতে, কশিপু উঠিবলৈ লয়, তেওঁ বহুৱাই থৈ দিয়ে। আকৌ বিভিন্ন কথা পাতে। কেতিয়াবা এনেকুৱা হয় যে চৰাইটোৱে মাতক বা নেমাতক কয়াধুৱে পটককৈ প্ৰশ্নটো সুধি দিয়ে যে এই মাত্ৰ যে চৰাইটোৱে যে মাতিছিলে, আপুনি কিবা এটা শব্দ কৈছিলে, কি বুলি মাতিছিলে, সেই শব্দটো মোক আকৌ এবাৰ কওকচোন, মই মানে মনত নৰল। তেওঁ আকৌ অগত্যা নাৰায়ণ বুলি কয়। তাৰমানে কয়াধুৱে কশিপুৰ মুখেৰে নাৰায়ণ নামটো বাৰেপতি উলিয়াব খুজি আছে। আমি জানো যে নাৰায়ণ শব্দটো ইমান সাধাৰণ শব্দ নহয়,
যদিও বা 4 অক্ষৰযুক্ত শব্দ, এই শব্দটোৱে সোমাই আছে বিশাল তাৎপৰ্য। সেইকাৰণে মাধৱ পুৰুষে তেওঁৰ অমৃতময় ঘোষাশাস্ত্ৰত নাৰায়ণ শব্দৰ অৰ্থ সম্পৰ্কে কৈছে, চাৰিও বেদৰ 4 অক্ষৰ হাৰকাৰি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। হেন নাৰায়ণ নামলৈ শুদ্ধ কৰোঁ আমি চিত্তকায়া। হৰি সন্তোষৰ কাৰণ আন নজানি। হৰি সন্তোষৰ কাৰণ আন নজানি। তাৰমানে নাৰায়ণ শব্দটো আনিছে ব্ৰহ্মাদেৱে 4 বেদৰ পৰা এটা এটা আখৰ আনি শব্দটো গঢ়িছে। আৰু সেই শব্দটোৱে কি কৈছে, শব্দটোৰ গুণ কি, যে সেই শব্দ উচ্চাৰণ কৰাৰ লগে লগে আমাৰ চিত্তৰ কায়া শুদ্ধি হয় বুলি কৈছে। শুদ্ধ কৰোঁ আমি চিত্ত কায়া। চিত্ত মানে কি, চিত্ত মানে মন, কায়া মানে একে সময়তে মন আৰু শৰীৰ দুয়োটাকে পৰিষ্কাৰ কৰিব পৰা সেই বিশেষ তাৎপৰ্যময় শব্দটো কয়াধুৱে অতি বুদ্ধিমতী হৈ তেওঁ সেইটো উচ্চাৰণ কৰাই আছে। আৰু এটা সময়ত কি হৈছে যে কয়াধুৱে যেতিয়াই তেতিয়া যিকোনো মুহূৰ্ততে সেই শব্দটো ক'বলৈ কয়। কক্ষীপই গম পালে যে মোৰ আজি ৰক্ষা নাই, মই আজি নাৰায়ণৰ নামটো ল'বই লাগিব। গতিকে তেওঁ সেই পত্নীৰ কাৰণে অনিচ্ছাকৃতভাৱে হ'লেও তেওঁ সেই নামটো ল'বলৈ ধৰিলে। এতিয়া কথা এনেকুৱা যে ভগৱন্তৰ নাম আমি ইচ্ছাকৃতভাৱেই লওঁ বা অনিচ্ছাকৃতভাৱেই লওঁ, কাম কিন্তু সি একেটাই কৰিব। যেনেকৈ আমি নাজানি যদি খাওঁ বিষ খালে আমাৰ মৃত্যু হ'ব, আৰু যদি নাজানি আমি অমৃত খাওঁ তেনেহ'লে আমাৰ স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া সেই নাৰায়ণৰ নামৰ প্ৰতি হিৰণ্যকশিপুৰৰ কিঞ্চিতো শ্ৰদ্ধাবোধ নাই, বৰঞ্চ তাৰ প্ৰতি বিদ্বেষভাৱে আছে। কিন্তু তেওঁ যিহেতু পত্নীৰ আবদাৰত অনিচ্ছাকৃতভাৱেও হ'লেও লৈছে, তাৰ ফলত কি হৈছে, তেওঁ চিত্ত আৰু কায়া অৰ্থাৎ মন আৰু শৰীৰৰ উন্নতি সাধিত হৈছে। আৰু মন আৰু শৰীৰ উন্নতি সাধন হোৱাৰ পিছত তেওঁ কি হৈছে, যে ভগৱন্তৰ নাৰায়ণৰ নামৰ ইমানেই মহিমা যে নিজ মুখে উচ্চাৰণ কৰা শব্দ যেতিয়া নিজ কৰ্ণইদি হিয়াত প্ৰৱেশ কৰিব, তেতিয়া আমাৰ কেনেকুৱা হ'ব, মাধৱদেৱে তাকো লিখিছে ঘোষাত, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। জলৰাজত কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰয়। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ। আমাৰ এই জগতৰ আটাইতকৈ যি অনৰ্থৰ মূল হৈছে আমাৰ গাত থকা দুৰ্বাসনাবোৰ। সেই দুৰ্বাসনাবোৰ কি হয়, ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে সি শুদ্ধ হৈ যায়, সেইবোৰ নাইকিয়া হৈ যায়। যেনেকৈ যে শৰৎকালত নৈ বিল জান জুৰিত পানীবোৰ নিৰ্মল হৈ যায়। এতিয়া সেই নৈ বিল জান জুৰিত কোনেও গৈ ব্লিচিং পাউডাৰ বা অন্যান্য কিবা কেমিকেলছ নিদিয়েগৈ যাৰ কাৰণে সেই পানীবোৰ ভাল হৈ যাব। সেয়া প্ৰকৃতিৰ গুণ, সি ভাল হ'বই, পৰিষ্কাৰ হ'বই। ঠিক তেনেকৈ ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক, পত্নীৰ বুদ্ধিমতী পত্নীৰ চতুৰ পত্নীৰ আবদাৰত কক্ষীপুৰে পুনঃ এই যে নাৰায়ণ শব্দটো উচ্চাৰণ কৰি থাকিলে, তাৰ ফলত এটা সময়ত তেওঁ গোটেই শৰীৰ নাৰায়ণময় হৈ গ'ল, নাৰায়ণময় হৈ গ'ল। আৰু সেইদিনাই এক শুভক্ষণত প্ৰহ্লাদৰ জন্ম, অৰ্থাৎ মাতৃৰ গৰ্ভত প্ৰহ্লাদৰ বীজ ৰোপিত হৈছে। এই যে শব্দটো মই জন্ম বুলি ব্যৱহাৰ কৰিছোঁ, তাৰ তাৎপৰ্যটো এনেধৰণৰ যে আমি যদি কওঁ যে যজ্ঞয়ন গোহাঁইদেৱৰ ল'ৰা এটা জন্ম হ'ল আজি, আচলতে সেয়া জন্ম নাই হোৱা, সেয়া তেওঁ ভূমিষ্ঠ হৈছে। জন্ম কোনদিনা হৈছে, যিদিনা পিতৃৰ
ঔৰসে মাতৃৰ গৰ্ভতে সন্তানৰ বীজ ৰোপিত হৈছে, সেয়াহে প্ৰকৃত জন্ম। আৰু সেই মুহূৰ্তত সেই পিতৃজনৰ মানসিকতা কি, সেইগৰাকী নাৰীৰ মানসিকতা কি, বিশ্ব প্ৰকৃতিৰ সময়টো কি, তেওঁলোকৰ মানসিক স্থিতিটো কেনেধৰণৰ, তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ, তাৰ ওপৰত নিৰ্ভৰ কৰিব সন্তানৰ চৰিত্ৰ। আৰু সেইকাৰণে যে এই মুহূৰ্তত কৈছোঁ নহয়, যিটো মুহূৰ্তত কয়াধুৰ আবদাৰত নাৰায়ণ নামটো কওঁতে কওঁতে কি হ'ল যে হিৰণ্যকশিপুৰ গোটেই শৰীৰ কেৱল ঈশ্বৰময় হৈ পৰিল। আৰু সেইদিনা তেওঁ যি সন্তান জন্ম হ'ল সেয়া মহাভাগৱত ৰূপে গৰ্ভত স্থিত হ'ল। গতিকে সেই মহাভাগৱতক কোনো কাৰণতে কোনেও বধ কৰিব নোৱাৰে। আনকি পৰৱৰ্তী সময়ত কশিপুৰে অনেক চেষ্টা কৰি কিন্তু প্ৰহ্লাদক বশ কৰিব নোৱাৰিলে। এতিয়া আমি যদি বাস্তৱিক ক্ষেত্ৰত ইয়াৰ তাৎপৰ্যখিনি আমি সমাজলৈ লৈ আহোঁ, আমি সংসাৰৰ ধৰ্ম পালন কৰিছোঁ। সংসাৰৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে সন্তান আমাক লাগিবই। কিন্তু আমি যদি সকলোৱে ভাবোঁ, আমাৰ যদি আইসকলে ভাবে যে আমাৰ বিপদগামী স্বামীজনক বা আমাৰ পথভ্ৰষ্ট স্বামীজনক যদি আমি সঠিক পথেৰে আনি যদি এটি সন্তান তেওঁৰ দ্বাৰা এই পৃথিৱীলৈ উপহাৰ দিওঁ, সেই সন্তানে কি হ'ব, প্ৰহ্লাদৰ দৰেই চৰিত্ৰ নিৰ্মাণ হ'ব। আৰু তেনেকুৱা প্ৰহ্লাদ, যিজন প্ৰহ্লাদে 21 পুৰুষক উদ্ধাৰ কৰিছিল। নৃসিংহ গোসাঁই প্ৰহ্লাদক দেখোঁতে কৈছে যে পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ কৰিলি উদ্ধাৰ। জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰ পবিত্ৰ। যে মোৰ এনে ভক্ত য'ত থাকিব তেওঁলোকে কীট পতংগলৈকে পবিত্ৰ কৰিব। মোৰ এনে যি সন্তান জন্ম হ'ব, উদাৰ চৰিত্ৰৰ যি সন্তান জন্ম হ'ব, এই সন্তানে 21 পুৰুষক উদ্ধাৰ কৰিব। এতিয়া আমি যদি কল্পনা কৰোঁ যে সংসাৰ পথত অগ্ৰসৰ হৈ আমি নাৰীগৰাকীক কেৱল ভোগ্য সামগ্ৰী বুলি গণ্য নকৰি তেওঁক প্ৰকৃত অৰ্থত যদি আমি সহধৰ্মিণী বুলি মানি তেওঁৰ দ্বাৰা এটি সন্তান, সি লাগিলে কন্যাই হওক, সি লাগিলে পুত্ৰই হওক, আমি যদি পৃথিৱীলৈ আনো, সেই সন্তানে তেওঁক দেখুৱাই দিব নালাগে তুমি নামঘৰত গৈ সেৱা কৰাগৈ বুলি, তেওঁক দেখুৱাই দিব নালাগে তুমি ভাওনা কৰাগৈ বুলি, তেওঁক দেখুৱাই দিব নালাগে গুৰুজনক শ্ৰদ্ধা কৰা বুলি, তেওঁক বুজাই দিব নালাগে শিক্ষকক শ্ৰদ্ধা কৰা বুলি, তেওঁক বুজাই দিব নালাগে তেওঁক ডাঙৰক সন্মান কৰা বুলি। তেওঁ সেইখিনি আপুনিয়েই কৰিব সেইখিনি, কাৰণ সেইখিনি তেওঁ জন্মতে লৈ আহিছে। আৰু এখিনি সন্তান সংস্কাৰ আমাক কোনখিনি সন্তানৰ কাৰণে প্ৰয়োজন হ'ব? আমাক ভাল সংস্কাৰৰ প্ৰয়োজন হ'ব সেইসকল সন্তানৰ কাৰণে যিসকলক আমি কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ আমি পৃথিৱীলৈ আমন্ত্ৰণ কৰিছোঁ। এইটো নাভাবিব যে আমিতো এতিয়া আমাৰতো ল'ৰা ছোৱালী হ'লেই, এতিয়া এইবোৰ কথা জানিতো আমাৰ লাভ নাই, গতিকে আমাৰ ল'ৰা এনেকুৱাই হ'ব, সেইবুলি হাত সাৱটি বহি নাথাকিব। আপোনালোকৰ এই কথা নজনাকৈও যদি সন্তান জন্ম হৈছে, সেই সন্তানো ভাল হ'ব। কেনেকৈ ভাল হ'ব তাৰ উপায় ভাগৱততে আছে। তাৰমানে ভগৱন্ত কৃষ্ণই কৈছে যে মোৰ বৈকুণ্ঠৰ পুনৰ্গমনৰ পাছত, অৰ্থাৎ মোৰ কায়িক অৱস্থিতি এই পৃথিৱীত নথকাৰ পাছত মই ক'ত থাকিম? মই মহাভাগৱতত প্ৰৱেশ কৰিম। সেই মহাভাগৱতত কোনোবাই যদি শ্ৰৱণ কৰে, কোনোবাই যদি পাঠ কৰে, আৰু কোনোবাই যদি অতি ভক্তিভাৱেও সেই ভাগৱতৰ প্ৰতি অশেষ শ্ৰদ্ধা ভক্তি ৰাখে, তেওঁলোকৰো কল্যাণ সাধিত হ'ব। গতিকে সেই সন্তান, যি সন্তানক আমি পৰিকল্পিতভাৱে পৃথিৱীলৈ নানিলেও আমি তেওঁলোকক এই পৃথিৱীখনক এই সংস্কাৰমুখী পথটোলৈ যদি লৈ আহোঁ, যে বলচোন গাঁৱত ভাগৱত পাঠ হৈছে অকণমান শ্ৰৱণ কৰিবি, বলচোন যে ভাগৱত হৈছে পাৰ যদি 2 লাইন তয়ো পঢ়িবি, তেনেকৈ যদি আমি ঘৰখনৰ পৰা আৰম্ভ কৰি ঘৰখনত আমি যিখিনি কৰ্ম কৰিব লাগে। আজি আমি আমাৰ গাঁৱৰ ঘৰ বুলি ক'লে কেনেকুৱাখন আমি আগতে আমি পাইছিলোঁ, দেখিছিলোঁ, আমি কল্পনা কৰিছিলোঁ। আমাৰ আগৰ গাঁৱৰ ঘৰখন কেনেকুৱা আছিলে? সন্ধ্যা হোৱাৰ লগে লগে আমি প্ৰাৰ্থনাৰ ধ্বনিৰে আমাৰ গাঁওবোৰ গুঞ্জৰিত হৈছিল। প্ৰতি গৃহে গৃহে সন্ধ্যাবেলা প্ৰাৰ্থনা আমাৰ আছিল। কিন্তু এতিয়া আমাৰ গাঁওবিলাকত, আপোনালোকৰ গাঁৱত কি হৈছে মই নাজানো, আমাৰ গাঁওবিলাকতো এই সংখ্যাটো কমি কমি আহিছে। যদি আমি ঘৰখনতেই যদি সংস্কাৰৰ পথটো আমি তেওঁলোকক দিওঁ,
যে তুমি যিমানেই বাহিৰত নথকা কিয় সন্ধ্যাৰ আগে আগে ঘৰ সোমাব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব। সেইটো যে আমি সৰুকালৰ পৰা যেতিয়া গঢ়ি তুলিম, সি যিমানেই বাহিৰলৈ নাযাওক কিয়, যিহেতু তাৰ সৰুতে গঢ় লোৱা সি স্বভাৱ, সি চৰিত্ৰটো সলনি কৰিব নোৱাৰে। আপুনি ডাঙৰ বাঁহটোকহে আপুনি দুৱাব নোৱাৰে, কিন্তু কোমলীয়া বাঁহক যদি দুৱাই দিয়ে সি তেনেকৈয়ে যাব। ঠিক তেনেকৈ সেই কোমলীয়া কালতে যদি আমি তেওঁলোকক এই শিক্ষা দিওঁ যে সন্ধ্যা হোৱাৰ আগে আগে গৃহলৈ আহিব লাগিব, প্ৰাৰ্থনা কৰিব লাগিব, কিতাপত বহিব লাগিব বা অন্যান্য কৰ্ম কৰিব লাগিব, এই সংস্কাৰখিনি বা গৃহখনলৈ কোনোবা এজন ভকত আহিছে, তেওঁক দেখাৰ লগে লগে যে তুমি এভাগ সেৱা কৰিব লাগে, সেই কথাটো যদি নিশ্চিতভাৱে আপুনি সৰুতেই শিকাই থয়, তেওঁক আকৌ সেই কথা পুনৰাবৃত্তি কৰাৰ কোনো প্ৰয়োজন নাই। গৃহখনত সেই জ্যেষ্ঠজন প্ৰৱেশৰ লগে লগেই তেতিয়াহ'লে তেওঁ যেতিয়া সন্মান প্ৰদৰ্শন কৰিব, এই ধৰণৰ সংস্কাৰে তেওঁলোকক এনেধৰণৰ চৰিত্ৰ গঠন কৰি ৰাখিব যে তেওঁলোকো ভগৱতমুখী হ'ব, তেওঁলোকো ঈশ্বৰমুখী হ'ব, তেওঁলোকেও সমাজত সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিব। আৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মনুষ্য জীৱনটোৰ সম্পৰ্কে খুব ধুনীয়াকৈ ব্যাখ্যা কৰি থৈ গৈছে। এতিয়া আমাৰ আকৌ মনতে এনেকুৱা এটা ভাৱ আহিব পাৰে যে আমি ইমান সোনকালে কিয় ভাগৱত পঢ়িব লাগে। ভাগৱত সোনকালেই পঢ়িব লাগে, ভাগৱত দেৰিকৈ পঢ়ি লাভ নাই। যিমানে দেৰিকৈ পঢ়িবা সিমানেই আমাৰ আচলতে লোকচানে হ'ব, তাৰ পৰা আমাৰ লাভ একো নহয়। কিন্তু আমাৰ পুৰণি সমাজবিলাকত আছিলেনে, আমাক মানে ভয় দেখুওৱা হৈছিল। ৰঙা কাপোৰ এখনেৰে ভাগৱতখন মেৰিয়াই থয়, ৰঙা কাপোৰ এখনে কীৰ্তন ঘোষা মেৰিয়াই থয়, এই নুচুবি পাপ হ'ব, নুচুবি, এইটো বেয়া কথা, এইখন মানে এইটো সেৱা কৰিব লাগে। এই যে আমি অসমীয়া জাতিটোৱে ভাগৱতখন লৈ ভাগৱতখনক চাই সেৱা কৰিলোঁ, কীৰ্তন নামঘোষক সেৱা কৰিলোঁ, কোনোদিনা তাৰ ভিতৰত থকা কথাবোৰ চাবলৈ আমি উপলব্ধি নকৰিলোঁ, বুজিবলৈ উপলব্ধি নকৰিলোঁ। ফলত কি হ'ল, আমাৰ প্ৰজন্মৰ পাছত প্ৰজন্মই এই অমৃতময় জ্ঞানৰ সন্ধান থকা এই শাস্ত্ৰৰ শিৰোমণি এই ভাগৱত বা কীৰ্তন নামঘোষাৰ পৰা আমি বঞ্চিত হৈ থাকিলোঁ। নামঘোষাত কীৰ্তনত গুৰুজনাই মানৱ জীৱন সম্পৰ্কে বৰ সুন্দৰকৈ এটি ব্যাখ্যা দি থৈ গৈছে যে মানুহে কেতিয়া ঈশ্বৰৰ নাম ল'ব। ঈশ্বৰৰ নাম ল'বলৈ বুলি বেলেগকৈ আপোনাৰ আৰু নিৰ্দিষ্ট সময় নাথাকে যে আমি আৰু অলপ বয়সতেহে মানে সকাম নিকাম খাবলৈ যাম তেতিয়া ভকত হ'ম, সেয়া নহয়। সকাম নিকাম খাবলৈ ভকত হ'ব নালাগে, নিজৰ জীৱন শুদ্ধ কৰিবৰ কাৰণে, নিজৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে আমি এই ৰসৰ অমৃত জ্ঞানৰ সাগৰত আমি আকণ্ঠত ডুব যাব লাগে। শংকৰ গুৰুজনাই প্ৰহ্লাদ চৰিত্ৰত কীৰ্তনত এই কথাটো দৈত্য শিশুসকলক জনোৱাৰ জৰিয়তে আমাৰ মানৱ সমাজলৈ এটা বাৰ্তা দি থৈ গৈছে। কি বুলি কৈছে, মানুহৰ জীৱনটোক কেনেকৈ যে মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত অধ্যক্ষ বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বৰিষ আয়ু যায়ু মলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জন্তে, বৃদ্ধকালে যায়ী শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবেক নাহিকে শকতি, শৰীৰক প্ৰিয় ব্যাধি চক্ষুৱে নাকলে, আশা পাশে গৃহত থাকিয়া বান্ধি গ'লে, হেন জানি শিশু হ'ব এৰিয়ান কৰ্ম, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। অৰ্থাৎ মনুষ্য জীৱনটোত সাধাৰণভাৱে আমি জানো যে মানুহৰ 100 বছৰ আয়ুস। ইয়াত আকৌ এটা কথা মনত ৰাখিব, মানুহৰ 100 বছৰ আয়ুস বুলি আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত কৈছোঁ, কিছুমান অসাধাৰণ মানুহৰ ক্ষেত্ৰত এইটো কেতিয়াও প্ৰযোজ্য নহয়।